Hello everyone and welcome back to Math Bold Master. তেনেহলে আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজি এটা নতুন সেশন আৰম্ভ কৰিম। নতুন সেশন মানে আমি এটা নতুন ইউনিট আৰম্ভ কৰিম। তো ক্লাস 6 ৰ চ্যাপ্টাৰ নম্বৰ 4 বা ইউনিট নম্বৰ 4 যোনটো এটা বহুত ইন্টাৰেষ্টিং ইউনিট হয়, ডেটা হ্যান্ডলিং এণ্ড প্ৰেজেন্টেশন। তো এটো এটা ষ্টেটিষ্টিক্সৰ এটা কোৰ্স হয়। তো এটো বহুত ইজি কোৰ্স হয়। ডেটা হ্যান্ডলিং আমাৰ তাত বহুত আশে-পাশে বহুত ডেটা থাকে। তো হেতু বিষয়ে আমি ভালদৰে ডিটেইলছত বুজিম। ঠিক আছে, ইয়াতে আমাৰ টোটাল 1 ফাৰ্স্ট টপিক আছে যোনটো হৈছে কালেক্টিং এণ্ড অৰ্গেনাইজিং ডেটা। দেন আমাৰ সেকেন্ড টপিকটো হৈছে পিক্টোগ্ৰাফছ, মানে পিকচাৰ ইউজ কৰি পেলাই আমি গ্ৰাফ কৰিম। দেন আমাৰ থাকিব কুইজৰ পিছত আমাৰ থাকিব বাৰ গ্ৰাফছ। তো ইয়াতে গ্ৰাফছ ডিফাৰেণ্ট টাইপছ অফ গ্ৰাফছ আছে, তাতে এটা বাৰ গ্ৰাফ বুলি কোৱা হয়। তাৰপিছত আমি সেই বাৰ গ্ৰাফটো কেনেকৈ ড্ৰ কৰে সেইটো শিকিম। তো এইটোৱে থাকিব আমাৰ ডেটা হ্যান্ডলিং এণ্ড প্ৰেজেন্টেশন চ্যাপ্টাৰ নম্বৰ 4। তেনেহলে আমি আৰম্ভ কৰোঁ আজিৰ ফাৰ্স্ট ইউনিটটোৰে, ফাৰ্স্ট টপিকটোৰে। তো ফাৰ্স্ট টপিকটো যোনটো হৈছে আমাৰ টপিকটোৰ নাম হৈছে ইন্ট্ৰো টু ডেটা হ্যান্ডলিং। ডেটা হ্যান্ডলিংটো কি হয় সেইটোৰ বিষয়ে আমি প্ৰথমতে বুজিম। ঠিক আছে, এইটো এটা ভিডিঅ' সেশন হয়। তো আমি ভিডিঅ'টো চাম আৰু ভিডিঅ'ত কি বস্তু কৈছে সেইটোকে আমি ওৱান বাই ওৱান বুজিবলৈ চেষ্টা কৰিম। তেনেহলে আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। If you and your friends decide to go somewhere, but you don't know where, and you want to make it so that more of you are happy, so you decide to ask, where do you want to go? And your city has only 3 options. You can either go to a zoo, or you can go to an amusement parks with those roller coasters and other kinds of scary rides. And maybe the third option is to go to a museum. And so ইয়াতে আৰম্ভণিতে কৈছে, so let's say তুমি তোমাৰ ফ্ৰেণ্ড কেজন আহিছে, তো তোমালোকে ক'তবা যাবলৈ বিচাৰিছা। ঠিক আছে, এতিয়া যাবলৈ যদি বিচাৰিছা, এতিয়া ক'ত যাবা, কোনবা জেগাত যাবা অবভিয়াছলি। তো কি অপশ্যনছ আছে? চ' লেটছ চে তোমাৰ তো 3টা অপশ্যন আছে। তুমি ক'তবা জুত যাব পাৰা, ৰাইট? নহ'লে যাব পাৰা ক'তবা এমিউজমেণ্ট পাৰ্কত যাব পাৰা, ঠিক আছে, আৰু আছে মিউজিয়াম। ঠিক আছে, তো লেটছ চে তোমাৰ তাত এই 3টা অপশ্যনছ আছে। এতিয়া কোনটোত যাবা? So you go ask your friend one, hey, where do you want to go? And he says, I think I want to go to the zoo. So you write that down, and then you go down and then you ask the second friend, whose name happens to be 2, and you ask them, where do they want to go? And they say that, oh, I want to go to the amusement park. And you say, okay, and then you go to friend number 3, and then they also say amusement park. They just like to copy whatever friend number 2 says. So you write that down, amusement park. Then you go to friend number 4, and then you ask them, where do you want to go? And then they say, you know what, I don't care. And you don't know what to do because you had 3 options, but now you have like somebody who says, I don't care. So you just write that down. You say, okay, I don't care. We always have friends who say this, I don't care. And then you go on and you have... So ইয়াতে, so let's say তোমাৰ 4জন ফ্ৰেণ্ড আছে। তো ইয়াতে ফাৰ্ষ্ট ফ্ৰেণ্ডে ক'লে কি মই জুত যাব বিচাৰিছোঁ। ছেকেণ্ড ফ্ৰেণ্ডটোৱে ক'লে মই আকৌ পাৰ্কতহে যাম। থাৰ্ড ফ্ৰেণ্ডটো আকৌ ছেকেণ্ড ফ্ৰেণ্ডটোৱে যিটো কয় সেইটোৱে শুনিলে, কৈছে ঠিক আছে ময়ো পাৰ্কত যাম। 2 যদি পাৰ্কত যায় তেনেহ'লে ময়ো পাৰ্কত যাম। আৰু 4 নম্বৰ ফ্ৰেণ্ডটো সি কৈছে হ'ব আৰু মই ইমান ভাবি নাথাকোঁ, য'তে যাওঁ তাতে লৈ যাম আৰু তেনেকুৱা টাইপ। মই ইমান এইবোৰ ভাবি নাথাকোঁ, আই ডোণ্ট কেয়াৰ। Maybe 10 or 11 friends, so you just write it down for all of them. Now once you did this, তো এনেকুৱা কৈ আৰু বাকী ফ্ৰেণ্ডকেইটাও কৈ দিলে। যেনেকুৱা 5 নম্বৰ ফ্ৰেণ্ডটোৱে ক'লে মই আকৌ জুতহে যাম, 6 নম্বৰ ফ্ৰেণ্ডটোৱে ক'লে মিউজিয়ামত যাম, 7th নম্বৰটোৱে পাৰ্কত, 8 নম্বৰটো আকৌ ক'লে ময়ো নাযাওঁ, ময়ো ইমান মেটাৰ নকৰে ক'ত যাওঁ, আৰু 9টোৱে কৈছে পাৰ্কত যাওঁ। তো তেনেকৈ গোটেইকেইটাই নিজৰ য'ত যাব মন আছে, জু, পাৰ্ক বা মিউজিয়াম, সেইটো কৈ দিলে। You look at this and you know that you want to decide something. You want to decide where to go. And maybe you want to decide that based on what most number of people like, what's popular. So you ask your friends these questions and you collect their answers. What you've just done here is what we call collect data. So you've just now collected data. And what decision do you want to make? You want to make a decision about where to go. So তো ইয়াতে একচুৱেলি কি হ'ল, তো ইয়াতে যে আমি সুধিলোঁ ফ্ৰেণ্ড 1 ক'ত যাব, ফ্ৰেণ্ড 2 ক'ত যাব বিচাৰিছে, এইবোৰ যে ইনফৰমেশ্যন আমি গোটেই 9টা ফ্ৰেণ্ডছৰ পৰা ল'লোঁ। তো এইটো এটা ধৰণৰ আমি কি কৰিলোঁ, ডেটা ল'লোঁ। ডেটা মানে হৈছে এটা ইনফৰমেশ্যন। ডেটা মানে হৈছে
আমি ইনফৰমেশ্যন একেই কথা দুটা কওঁ বা ইনফৰমেশ্যন কওঁ তো আমি ইনফৰমেশ্যন কিছুমান কালেক্ট কৰিছোঁ কি ধৰণৰ এটা স্পেচিফিক টাইপ অফ ইনফৰমেশ্যন তো আমি ইয়াতে এইটোৱে গম পালোঁ যে যদি আমাৰতো তিনিটা অপশ্যন দিয়া থাকে জু পাৰ্ক বা মিউজিয়াম তেনে কোনজনে ক'ত যাব বিচাৰিছে আমি গোটেইকেইটাকে সুধি ল'লোঁ এতিয়া তাৰপিছত আমি কাউণ্ট কৰিম তো ইয়াতে যোনৰ পাৰ্কত বোলে বেছি যাব বিচাৰিছে তো আমি সেইটোকে চুজ কৰি ল'ম যদি কোনোবাই আমি কাউণ্ট কৰাৰ পিছত যদি দেখা পাইছোঁ মিউজিয়ামত বোলে বেছি মানুহ যাব বিচাৰিছে তেনেহ'লে আমি মিউজিয়াম ছিলেক্ট কৰিম তো এইটো সেইকাৰণে আমি কি কৰিলোঁ এটা ইনফৰমেশ্যন কালেক্ট কৰিলোঁ যোনটোক আমি ডেটা বুলি কৈ কওঁ You think, okay, is this the right way to look at this data? I want to know how many people said zoo, and maybe I can look at it. Okay, first person, friend 1 said zoo, friend 5 said zoo. But actually, I don't care who said zoo. I just want to know how many people wanted to go to the zoo, how many people wanted to go to the amusement park. So then I decide, okay, maybe then I can write down zoo over here and then count the number of people who said it, the number of times zoo occurs. And then I go down, okay, it occurs once, then it occurs once more over here, twice. So I know that I've covered these two. তো ইয়াতে একচুৱেলি আমি যে ডেটা কালেক্ট কৰিলোঁ তো ইয়াতে আমাৰ কিন্তু ইমান মেটাৰ নকৰে কোন ফ্ৰেণ্ড 1 ফ্ৰেণ্ড 2 ফ্ৰেণ্ড গোটেই সিহঁতৰ নামবোৰ মেটাৰ নকৰে কি মেটাৰ কৰে ইয়াতে আমি ইয়াতে খালি কাউণ্ট কৰিম যে জু কেইজনে যাবলৈ বিচাৰিছে ফৰ এক্সাম্পল ইয়াতে ফ্ৰেণ্ড নম্বৰ 1টো যদি চাওঁ ফ্ৰেণ্ড নম্বৰ 1 কি জু যাব বিচাৰিছে তো আমি কি কৰিম এটা লাইন এটা ড্ৰ কৰি দিম ঠিক আছে এনেকৈ এটা লাইন এটা ড্ৰ কৰি দিম এইটো 1 নহয় জাষ্ট এটা লাইন তো তাৰমানে এজন ফ্ৰেণ্ডে জু যাব বিচাৰিছে ঠিক তেনেকৈ এই গোটেই লিষ্টত যদি চাওঁ 5 নম্বৰ ফ্ৰেণ্ডটো কিন্তু জুত যাব বিচাৰিছে তো ইয়াতে আমি 5 ফ্ৰেণ্ড নম্বৰ 5 বুলি কৈ নকওঁ জাষ্ট এইটো ছেকেণ্ড পাৰ্চনটো হয় যোনটো যাব বিচাৰিছোঁ আমি কি কৰিম সেই ফ্ৰেণ্ডৰ জেগাত আমি জাষ্ট এটা লাইন কৰি দিম তো এই দুটা লাইন আমি কাউণ্ট কৰি ক'ব পাৰিম যে দুজন এনেকুৱা আছে যোনে জুত যাব বিচাৰিছে Then I look more and there aren't any more. Then I decide, okay, I want to calculate or I want to find out how many people said amusement park. So I write down amusement park and then I go and count. One person said it here, one more said it over here, one more here and one more here. So I have my amusement park over here. Then I তো নেক্সটত কি কৈছে আমি চাম কোনজন পাৰ্কত যাব বিচাৰিছে এতিয়া পাৰ্কত যাবৰ কাৰণে আমি কাউণ্ট কৰি লওঁ তো ইয়াতে দেখা পাইছে 2 নম্বৰ ফ্ৰেণ্ডটোৱে পাৰ্কত যাব বিচাৰিছে তো তেনেহ'লে আমি কি কৰিম সেই 2 নম্বৰ ফ্ৰেণ্ডটোৰ কাৰণে আমি এটা লাইন ড্ৰ কৰিলোঁ দেন 3 নম্বৰ ফ্ৰেণ্ডটো পাৰ্কত যাব বিচাৰিছে তো তাৰ কাৰণে এটা লাইন ড্ৰ কৰি দিম দেন আমি চাম 7 নম্বৰটোৱে যাব বিচাৰিছে পাৰ্কত ঠিক আছে এটা লাইন আৰু 9 নম্বৰ যোনটো একদম লাষ্টৰ ফ্ৰেণ্ডটো হয় সিও যাব বিচাৰিছে পাৰ্কলৈ তো আমি এনেকুৱাকৈ 4টা লাইন ড্ৰ কৰি দিলোঁ go, okay, there's museum. And let me just write museum. And in this case, there's one person who wants to go to the museum. And now we also have this new thing that I did not predict, but it's there, so I should count it. So the number of people who said IDC, which is basically a short form for I don't care. তো মিউজিয়াম কেইটা আছে এতিয়া মিউজিয়াম কেইজনে যাব বিচাৰিছে এতিয়া আমি দেখা পাইছোঁ অনলি এজনে আছে যোনজন মিউজিয়ামত যাব বিচাৰিছে তো তেনেহ'লে আমি কি কৰিম মিউজিয়ামৰ জেগাত এটা লাইন ড্ৰ কৰি দিওঁ তাৰমানে একজন ফ্ৰেণ্ডে মিউজিয়াম যাব বিচাৰিছে কিন্তু ইয়াতে আৰু এটা অপশ্যন আছে যোনটো হৈছে আই ডোণ্ট কেয়াৰ মানে মেটাৰ নকৰে মানে এইটো তাক সেই মানুহজনক যদি সোধা সেই ফ্ৰেণ্ডজনক যদি ক'ত যাবি জুত যাবি পাৰ্কত যাবি নে মিউজিয়ামত যাবি চিধাই ক'ব আই ডোণ্ট কেয়াৰ মানে এনেকুৱা টাইপৰ মানে ইমান তাৰ মানে ইমান ভাবি নাথাকে ক'ত যাম ক'ত নাযাম আৰু তেনেকুৱা তো তেনেকুৱা ধৰণৰ আই ডোণ্ট কেয়াৰ কেইটা আহিছে 4 নম্বৰ ফ্ৰেণ্ডৰ কাৰণে আহিছে ঠিক আছে এটা লাইন ড্ৰ কৰিলোঁ দেন 8 নম্বৰ ফ্ৰেণ্ডটো কৈছে আই ডোণ্ট কেয়াৰ তো তাৰমানে দুজন এনেকুৱা ফ্ৰেণ্ড আছে যোনে ইমান কেয়াৰ নকৰে ক'ত যাব And that's one and one more. And maybe if the number of people who said I don't care was the maximum, then we can just go wherever we want to. So when I look at it this way, then I feel like this is a much easier way to take my decision. I look at this here, not so easy. So then I decide, okay, let me make it more beautiful. I maybe just draw a box around it. And now it looks pretty. And it's also easier to read. So now what I'm doing here is taking the data that I collected, the facts that I collected, and organizing it so that it's easier to read. And now এতিয়া আমি কি কৰিম এতিয়া বস্তুটো আমি ৰেণ্ডমলি লিখিলোঁ বাট এইটোক আমি এতিয়া অলপ ভালকৈ সাজি কাচি লিখিম তো এতিয়া আমি কি কৰিম এই বক্সটোক দুটা পাৰ্টত আমি ডিভাইড কৰি দিলোঁ তো লেফ্ট ছাইডে আছে আমাৰ ক'ত যাব সেইটো জেগাটো দি আছে জু পাৰ্ক মিউজিয়াম এইটোতো এটা 4th অপশ্যন হয় আই ডোণ্ট কেয়াৰ আৰু বাকীটো হৈ গ'ল আমাৰ আৰু
4টা পাৰ্টত আমি ডিভাইড কৰি দিব পাৰিম এনেকুৱা এইটো এতিয়া ধুনীয়াকৈ এটা বক্স ফৰ্মেটত আহি গ'ল এইটোকে আমি কি কৰিলোঁ আমাৰ যোনটো অৰিজিনেল ডেটাটো দিয়া আছিলে সেইটো আমি এটা বক্সত ধুনীয়াকৈ লিখি দিলোঁ এইটো বক্স নহয় একচুৱেলি এইটোক আমি টেবল বুলি ক'ম ঠিক আছে টেবল ফৰ্মেটত আমি লিখি ল'লোঁ এতিয়া আমি ডেটাটো ধুনীয়াকৈ চাব পাৰিম আৰু বুজিবলৈ ইজি হৈ গ'ল এতিয়া এই বক্স এই টেবলটোৰ পৰা আমি এটাই কথা ক'ব পাৰোঁ যদি পাৰ্কত চাওঁ পাৰ্কত 4জন ফ্ৰেণ্ডে যাব বিচাৰিছে তো অবিয়াছলি মেজৰিটি উইনছ তো মেজৰিটি যিহেতু জিকি গ'ল তো আমি ক'ম যে অ'কে আমি একচুৱেলি গোটেইকেইটা জু বা মিউজিয়ামত নাযাওঁ আমি চবকেইটাই আমি পাৰ্কতে গুচি যাম তো বাকীখিনি আমি পাৰ্কত লৈ যাম তো ইয়াতে ডিচিশ্যন ল'বলৈ ইজি হয় তো বস্তুটো আমি ধুনীয়াকৈ লিখি দিলোঁ What I can do is I can start what's called interpreting it, which just basically means using it to come to some decision or look at what's going on over here. So with an example, it'll become more clear. In one of the things that তো একচুৱেলি কি হয় আমি যেতিয়া টেবল ফৰ্মেটত লিখি লওঁ বস্তুবোৰ আমাৰ ডেটাবোৰ ইয়াতে চবতকৈ ইম্পৰ্টেণ্ট কাম কি হৈছে ইয়াতে চবতকৈ ইম্পৰ্টেণ্ট কাম হৈছে আমি ডিচিজন লৈ আছোঁ ডিচিজন ল'বলৈ কাৰণে আমাৰ বস্তু ইজি হয় I can interpret, sounds like a serious word from this, is that, hey, most number of people want to go to an amusement park. Amusement park is most popular. Most popular. Or maybe I can say that the same number of people who don't care also don't want to go to the zoo. That number is 2. We can keep doing this, but it all depends on what decision we want to take. In this case, I just want to take a decision as to where to go. And that looks pretty clear. The amusement park seems to be the winner over here. So if I have to name this now, what I did here is what we call collect data. You go around asking people, that's one way to collect data. There are many other ways. Then what you do here is called organize data. Organize what you have just collected, which is just another word for putting it all together in a way that's easy to read. And how you organize data depends on what decisions you want to make. In this case, তো ইয়াতে আমি কি কৰিলোঁ আমি যেতিয়া প্ৰথমতে গৈ পেলাই এজন ফ্ৰেণ্ডক সুধিলোঁ ফোন কৰি সুধিলোঁ বা আমি আমাৰ ঘৰত আহিলে তাত সুধিলোঁ ডাজন্ট মেটাৰ তো আমি প্ৰথমতে কি কৰিলোঁ কালেক্ট কৰিলোঁ সেইটো বহুত ইম্পৰ্টেণ্ট হয় চবতকৈ ফাৰ্ষ্ট হয় কালেকশ্যন অফ ডেটা ঠিক আছে তো ফ্ৰেণ্ড ওৱানক সুধিলোঁ ফ্ৰেণ্ড ওৱানে ক'লে জু ফ্ৰেণ্ডটোক সুধোঁতে ক'লে পাৰ্কত যাই ভাল লাগিব তো এনেকুৱাকৈ আমি গোটেইখিনিৰ পৰা কালেকশ্যন কৰিলোঁ সেইকাৰণে এইটো আমাৰ ফাৰ্ষ্ট ষ্টেপটো হৈ গৈছে কালেক্ট কৰা নেক্সট কালেক্ট কৰাৰ পিছত আমি কি কৰিলোঁ এই ধুনীয়াকৈ টেবুলত আমি অৰ্গেনাইজ কৰিলোঁ ঠিক আছে অৰ্গেনাইজ কৰোঁতে বস্তুটো যেতিয়া বস্তুটো চিচিলকৈ থাকে তেতিয়া টেবুলটো বুজিবলৈ ইজি হয় আৰু এই টেবুলটো চাই পেলাই আমি কি কৰিব পাৰোঁ এটা ডিচিশ্যন ল'ব পাৰোঁ যেনেকুৱা আমি লেটছে এটা ডিচিশ্যন ল'ব বিচাৰিছোঁ যে বোলে চবতকৈ হাত যোনে দাঙিছে তাৰমানে চবতকৈ বেছি যোনে যাব বিচাৰিব এটা পাৰ্টিকুলাৰ জেগাত আমি সেইটো জেগাটোৱে আমি চুজ কৰিম যেনেকুৱা পাৰ্কৰ কেছত 4জন ফ্ৰেণ্ডে হাত দাঙিছিলে বা মানে 4জন ফ্ৰেণ্ডে এগ্ৰী হৈছে কি আমি পাৰ্কত যাম তো সেইকাৰণে আমি গোটেইখিনি টোটেলৰ ভিতৰত চাইছোঁ যে 4জনে যিহেতু পাৰ্কত যাব বিচাৰিছে সেইকাৰণে আমি মেজৰিটিটো চাই পেলাই আমি কৈছোঁ যে ঠিক আছে তেনেহ'লে আমি গোটেইবোৰ পাৰ্কতে যাম ঠিক আছে বাট এনেকুৱা এইটো চাই পেলাই আমি বেলেগ কথাওতো ডিচিশ্যন ল'ব পাৰোঁ আমি বোলে এনেকৈ ডিচাইড কৰিলোঁ বোলে এনেকুৱা কোনটো জেগা আছে যোনটো মানে বহুতৰে যাবলৈ মন নাই সেইটো হৈছে মিউজিয়াম বিকজ মিউজিয়ামত খালি এজনেই আছে যোনে যাব বিচাৰিছে বাকী ফ্ৰেণ্ডছকেইটাতো যাবই মন কৰা নাই 2জনেতো পাত্তাই নিদিয়ে ক'ত যায় মানে ক'তো নগ'লেও ভালেই পায় তেনেকুৱা ধৰণৰ আৰু বাকী যিকেইটা থাকি গ'ল 1 2 3 4 5 6 বাকী 6টাও মিউজিয়ামত যাব মন নকৰে খালি এজনেহে মিউজিয়ামত যাব পাৰে তো এনেকুৱা ধৰণৰ আমি ডিচিশ্যন ল'ব পাৰোঁ ডিচিশ্যন ল'বলৈ কাৰণে আমাৰ এই টেবুলটো বহুতে সহায় হৈ যায় you wanted to decide where to go, so you organized it in this table. You can do it in many other ways. And finally, what you do here, which is take some decision or find out what it means. Take some meaning, make some meaning out of it. That's what we call interpret. Interpret the data. So these are just names that you now know what they stand for. And throughout, as you start learning more about data, you'll start coming up with ways to organize data. And everything you learn, like you might learn words called pictographs, which very soon, and then you'll also learn things called bar graphs and maybe pie charts. Pie charts is just a circular kind of way to visualize or organize data. Pie charts and many more. And all of these are just ways to organize data. So ইয়াতে ইম্পৰ্টেণ্ট কথা এইটোৱে হৈ গৈ যায় তো আমি কেলেনো ডিচিশ্যন লৈ আছোঁ এতিয়া ঠিক আছে ডিচিশ্যন ল'লেতো অভিয়াছলি গমে পাইছে ডিচিশ্যন ল'লে আমি লাইফটো ইজিলি আমি হেৰি কৰিব পাৰোঁ পাৰ কৰিব পাৰোঁ এতিয়া তাৰ আগতে কথা হৈছে এই টেবুলটো যোনটো আমি কৰিলোঁ টেবুলটো এটা ইম্পৰ্টেণ্ট বস্তু হৈছে
আমি এটোক ইণ্টাৰপ্ৰেট কৰিলোঁ এইটো এটা বহুতেই ইম্পৰ্টেণ্ট ৱৰ্ড হয় অলপ ষ্টাৰ্টিঙত মেবি বুজিবলৈ ডিফিকাল্ট হ'ব পাৰে বাট ইণ্টাৰপ্ৰিটেশ্যন মানে হৈছে আমি মিনিং উলিয়ালোঁ যে বোলে কেইজন ফ্ৰেণ্ডে পাৰ্কত যাব বিচাৰিছে দেই তো আমি ইয়াতে ক'লোঁ যে 4জন ফ্ৰেণ্ডে পাৰ্কত যাব বিচাৰিছে 2জনে জুত যাব বিচাৰিছে আৰু এজনে মিউজিয়ামত তো ইয়াৰ পৰা আমি এনেকুৱা এটা ধৰণৰ টেবুল বনোৱাৰ পিছত মিনিং ওলালোঁ যে চবতকৈ বেছি যোনে হাত দাঙিব সিয়ে পাৰ্কত যাব সেইটো হৈছে আমাৰ ইণ্টাৰপ্ৰেট কৰিছোঁ আমি ইণ্টাৰপ্ৰিটেশ্যন কৰিছোঁ এটা মিনিং দিছোঁ তো সেই মিনিং ওলোৱাৰ পিছত আমি কি কৰিলোঁ ডিচিজন এটা ল'লোঁ ফাইনেল ডিচিজন এটা ল'লোঁ য়েছ তো যিহেতু পাৰ্কত যোৱা ফ্ৰেণ্ড বেছি উলিয়াইছে তো আমি পাৰ্কতে যাম তো এইটো ইম্পৰ্টেণ্ট হৈ যায় তো আমি কি কৰিলোঁ প্ৰথমতে ডেটা কালেকশ্যনৰ কথা কৰিলোঁ ডেটা কালেকশ্যন কৰাৰ পিছত আমি অৰ্গেনাইজ কেলৈ কৰিলোঁ বিকজ তাৰ পৰা আমি মিনিং উলিয়াব লাগিব তাৰমানে ইণ্টাৰপ্ৰেট কৰিব লাগিব আৰু ইণ্টাৰপ্ৰেট কৰাৰ পিছত আমি কি কৰিম এটা ফাইনেল ডিচিজন এটা ল'ম ঠিক আছে এতিয়া টেবুল ইয়াতে এইটো এটা ৱে হয় দেখুৱাই দিয়া আৰু বহুত ধৰণৰ টেবুল বনোৱা নিয়ম আছে যেনেকৈ পিক্টোগ্ৰাফছ আছে ঠিক আছে বাৰ গ্ৰাফ আছে পাই চাৰ্ট আছে এইবোৰ চবখিনিয়ে কভাৰ হৈ যাব তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ